Good morning students. আশা কৰো তোমালোক আটাই ভালে আছা। আজি আমি পঞ্চম শ্ৰেণীৰ ব্যাকৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছো। আমি আগৰ পাঠত পদৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে আমি আলোচনা কৰিছো। আজি আমি পাৰ্টস অফ স্পীচৰ মানে পদৰ আন এটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম যাৰ নাম হৈছে এডজেক্টিভ। আমি কেইটামান উদাহৰণ লওঁ। Look at the first sentence. Kamal is a good boy. কমল এজন ভাল ল'ৰা। ইয়াত গুড শব্দটোৱে কমলৰ ভাল গুণ এটা বুজাইছে। হি ইজ ব্লাইণ্ড, তেওঁ অন্ধ। ব্লাইণ্ড বুলি কোৱাৰ লগে লগে ব্লাইণ্ড ডেছক্ৰাইবছ দ্য ইনফাৰ্মিটি অফ দ্য বয়, মানে ল'ৰাজনৰ বা মানুহজনৰ শাৰীৰিক অক্ষমতা এটা, দুৰ্বলতা এটা বুজাইছে ব্লাইণ্ড শব্দটোৰে। তাৰপিছত আৰু এটা চেণ্টেঞ্চ চাওঁ আমি, আৱাৰ কাউ গিভছ মাছ মিল্ক, আমাৰ গৰুটোৱে বহুত গাখীৰ দিয়ে। কিমান গাখীৰ দিয়ে? বহুত দিয়ে। আমি পৰিমাণ এটা বুজাইছো, গাখীৰৰ পৰিমাণটো বুজাইছো আমি। গিভ মি 2 pens and 3 pencils. ইয়াত মই কি বিচাৰিছো? মোক দিয়া 2টা কলম দিয়া আৰু 3ডাল পেন্সিল দিয়া। অৰ্থাৎ 2 আৰু 3 এই নাম্বাৰ দুটাই সংখ্যা বুজাইছে। কেইটা কলম খুজিছো আমি? 2টা, আৰু পেন্সিল কেইডাল? 3ডাল। মানে ক'বলৈ গ'লে প্ৰথম বাক্যটোত কমল ইজ এ গুড বয়, কমলৰ ভাল গুণ এটা বৰ্ণনা কৰিছো। হি ইজ ব্লাইণ্ড, তেওঁৰ এটা দুৰ্বলতা আমি দেখুৱাইছো। আমাৰ গৰুটোৱে বহুত গাখীৰ দিয়ে, গাখীৰ দিয়াৰ পৰিমাণটো বুজাইছো। আৰু শেষৰ বাক্যটোত আমি কলম আৰু পেন্সিলৰ সংখ্যা বুজাইছো। মানে কথাটো এনেকুৱা, গুড, ব্লাইণ্ড, মাছ, 2 আৰু 3 এইকেইটা হ'ব এডজেক্টিভ। মানে এডজেক্টিভ ইজ এ ৱৰ্ড ইউজ ফৰ কোৱালিফাইং দ্য মিনিং অফ এ নাউন অৰ প্ৰনাউন। নাউন আৰু প্ৰনাউনক কোৱালিফাই কৰে। গুড শব্দটোৱে কমলক কোৱালিফাই কৰিছে, ব্লাইণ্ড শব্দটোৱে হি মানে সেই মানুহজনক কোৱালিফাই কৰিছে, মাছ শব্দটোৱে পৰিমাণ বুজাইছে, আৰু 2 আৰু 3 শব্দটোৱে সংখ্যা বুজাইছে। মানে যি পদে বা যি শব্দই নাউন বা প্ৰনাউনৰ দোষ, গুণ, পৰিমাণ, অৱস্থা আদি বুজায় তাক এডজেক্টিভ বোলে। Dear students, we have already learned about adjective. আমি এডজেক্টিভৰ বিষয়ে শিকিলো। এতিয়া আমি আলোচনা কৰিম এডজেক্টিভ কেনেদৰে ব্যৱহাৰ কৰা হয়। An adjective qualifies noun or pronoun in 2 ways. Attributive adjective আৰু predicative adjective. Adjective দুই ধৰণে ব্যৱহাৰ হয়, attributive adjective আৰু predicative adjective. প্ৰথমতে চাওঁ আমি attributive adjective. When an adjective is placed before a noun, it is used attributively. আমি এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব। Do not laugh at the poor man. এই সেন্টেন্সটোত poor শব্দটো adjective, কিন্তু poor শব্দটো ক'ত ব্যৱহাৰ হৈছে? ইমিডিয়েটলি man শব্দটোৰ আগত ব্যৱহাৰ হৈছে। man noun আৰু নাউনৰ ইমিডিয়েটলি আগত এইটো ব্যৱহাৰ হৈছে, এট্ৰিবিউটিভলি ব্যৱহাৰ হৈছে। সেইকাৰণে এইটো এট্ৰিবিউটিভ এডজেক্টিভ। এট্ৰিবিউটিভ মিন্স কোৱালিটি, কেৰেক্টাৰিষ্টিক্স। মানুহজন দুখীয়া, দুখীয়া মানুহক আমি হাঁহিব মানা কৰিছো। আৰু man শব্দটোৰ আগত আমি poor শব্দটো যে এডজেক্টিভ হিচাপে আমি দেখা পাইছো, এট্ৰিবিউটিভলি ব্যৱহাৰ হৈছে। এবাৰ আন এটা উদাহৰণ আমি চাওঁ। He is an Indian. He is an Indian. এই বাক্যটোত কিন্তু কি হৈছে? ইণ্ডিয়ান শব্দটো এডজেক্টিভ, কিন্তু ভাৰ্বৰ পিছত ইণ্ডিয়ান শব্দটো ইয়াত আমি দেখা পাইছো। তেওঁ এজন ভাৰতীয়। ইজ টু এটা ভাৰ্ব, হি প্ৰনাউন মানে সাবজেক্ট, ইজ টু লিংকিং ভাৰ্ব। তাৰ মানে কি? এইটো প্ৰেডিকেটিভলি ব্যৱহাৰ হৈছে। হিটো যদি সাবজেক্ট, ইজ এন ইণ্ডিয়ান টু প্ৰেডিকেট। সেইকাৰণে ইণ্ডিয়ানটো প্ৰেডিকেটিভলি ব্যৱহাৰ হৈছে। আমি সেন্টেন্স পঢ়োতে সাবজেক্ট আৰু প্ৰেডিকেট পঢ়িছিলো। হিটো ইয়াত সাবজেক্ট, ইজ এন ইণ্ডিয়ান টু প্ৰেডিকেট, আৰু সেইকাৰণে ইণ্ডিয়ানটো প্ৰেডিকেটিভলি ব্যৱহাৰ হৈছে। এই বাক্যটোত হিটো সাবজেক্ট, ইজ টু লিংকিং ভাৰ্ব, আৰু ইণ্ডিয়ান শব্দটো প্ৰেডিকেটিভ এডজেক্টিভ মানে প্ৰেডিকেটলি ব্যৱহাৰ হৈছে। Dear students, now we are going to discuss about the types of adjectives. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি এতিয়া এডজেক্টিভৰ প্ৰকাৰৰ বিষয়ে আলোচনা কৰিম। আমি 8 প্ৰকাৰৰ এডজেক্টিভ পাওঁ। প্ৰপাৰ এডজেক্টিভ, adjective of quality, adjective of quantity, numerical adjective, demonstrative adjective, distributive adjective, interrogative adjective আৰু possessive adjective. কিন্তু আজিৰ পাঠত আমি মাত্ৰ 4 প্ৰকাৰৰ এডজেক্টিভৰ বিষয়ে আলোচনা কৰিম। proper adjective, adjective of quality, adjective of quantity আৰু numerical adjective. ছাত্ৰ-ছাত্ৰীসকল, আমি প্ৰথমতে লওঁ proper adjective. Proper adjective is formed from a proper name. আমি এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব। ইণ্ডিয়ান টি ইজ বেটাৰ দেন চাইনিজ টি। ইয়াত ইণ্ডিয়ান আৰু চাইনিজ দুয়োটা শব্দই প্ৰপাৰ এডজেক্টিভ।
কিয় প্ৰপাৰ এডজেক্টিভ হ'ব ইণ্ডিয়ান বুলি কোৱাৰ লগে লগে আমি ইণ্ডিয়াৰ পৰা আহিছে ইণ্ডিয়াৰ পৰা ইণ্ডিয়া ইণ্ডিয়াটো প্ৰপাৰ নাউন চাইনিজ শব্দটো হৈছে চাইনাৰ পৰা চাইনা শব্দটো প্ৰপাৰ নাউনৰ পৰা অহা কাৰণে ইণ্ডিয়াৰ পৰা আহিছে ইণ্ডিয়ান ইণ্ডিয়ানটো হ'ব প্ৰপাৰ এডজেক্টিভ আৰু চাইনাৰ পৰা আহিছে চাইনিজটো হ'ব প্ৰপাৰ এডজেক্টিভ My dear students, now we are going to discuss about one of the types of adjective which is known as adjective of quality. Adjective of quality বুলি কোৱাৰ লগে লগে আমি এটা শব্দত স্ট্ৰেছ দিব লাগিব কোৱালিটি এটা আমি ডেফিনেশন আকাৰত যদি চাব যাওঁ তেতিয়াহ'লে ক'ব পাৰো it denotes the quality weakness or state of a person or thing. Quality good মানে ভাল ভালটো এটা quality গুণ bad বেয়া এটা বেয়া গুণ wise জ্ঞানীটো এটা গুণ rich ধনী rich মানে এজন মানুহৰ state of that person হে মানুহজনৰ অৱস্থাটোৰ কথা বুজাইছে মানুহজন ধনী গতিকে এডজেক্টিভ অফ কোৱালিটি কি বুজায় এজন মানুহৰ বা এটা বস্তুৰ গুণ দোষ বুজায় এটা উদাহৰণ ল'লে কথাটো স্পষ্ট হৈ পৰিব হি ইজ এ ৰিচ ম্যান তেওঁ এজন ধনী মানুহ হি ইজ এ ৰিচ ম্যান তেওঁ এজন ধনী মানুহ ইয়াত ৰিচ শব্দটোৱে সেই মানুহজনৰ অৱস্থাটো বুজাইছে কোৱালিটিটো বুজাইছে গতিকে ৰিচটো হ'ব adjective of quality আকৌ আনটো বাক্য আমি পৰীক্ষা কৰি চাও he is a wise man তেওঁ এজন জ্ঞানী মানুহ তেওঁৰ জ্ঞান আছে যথেষ্ট জ্ঞানী বুলি কোৱাৰ লগে লগে wise শব্দটোৱে কি বুজাইছে এটা কোৱালিটি বুজাইছে গতিকে এটো হ'ব adjective of quality এটা কথা আমি মনত ৰখা ভাল adjective সদায় নাউনটো বা প্ৰনাউনটো মডিফাই কৰে গুড শব্দটো যেতিয়া কৈছো আমি ৰিচ শব্দটো যেতিয়া কৈছো আৰু ওয়াই শব্দটো যেতিয়া কৈছো হে মানুহজনক হি নামৰ প্ৰনাউনটো বুজাইছে তাক মডিফাই কৰিছে তাক বুজাইছে তাৰ গুণৰ কথাটো বৰ্ণনা কৰিছে আকৌ এটা বাক্য চাম ৰামু ইজ এ ব্যাড বয় এবাৰ কৈছো ৰামু এজন বেয়া ল'ৰা এই ব্যাড শব্দটোৱে এটা গুণ বুজাইছে তাক বুজাইছে ৰামু anything any word which qualifies a noun or pronoun is an adjective বাৰে বাৰে আমি এই কথাটো লক্ষ্য কৰিছো আৰু ঠিক তেনেদৰে adjective of quality তো আমি এই কথাটো লক্ষ্য কৰিছো যে rich wise আৰু bad এই বাক্য তিনিটা থকা এই তিনিটা নিৰ্দিষ্ট শব্দই হে নাউন বা বাক্যটো থকা নাউন বা প্ৰনাউনটো মডিফাই কৰিছে কোৱালিফাই কৰিছে আৰু হেইটোৱে হ'ব আৰু এই কাৰণে rich wise আৰু bad এই তিনিটা শব্দ হ'ব adjective of quality মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আমি আহিছো এডজেক্টিভৰ আন এটা প্ৰকাৰৰ ফালে যাক কোৱা হয় এডজেক্টিভ অফ কোৱান্টিটি It denotes the quantity of a thing or idea. Example হিচাপে ল'ব পাৰো আমি much, huge, some, any, etc. যিবিলাক এডজেক্টিভে শব্দই পৰিমাণ বুজায় এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব I want some water কিমান পানী লাগে some কিছু অলপ পানী লাগে কিছু পৰিমাণৰ পানী লাগে তাৰ পিছত আৰু এটা উদাহৰণ আমি চাম I do not need much water মোক বেছি পৰিমাণৰ পানী নালাগে মানে much শব্দটোৱে পৰিমাণ বুজাইছে কিমান পানী লাগে মোক some water প্ৰথম বাক্যতে দেখিছো I want some water মানে মোক অলপ পানী লাগে দ্বিতীয় বাক্যটোত কৈছো I do not want much water মোক বেছি পৰিমাণৰ পানী নালাগে some আৰু muchটোৱে পৰিমাণ বুজাইছে আৰু এনেকুৱা ধৰণৰ পৰিমাণ বুজোৱা শব্দবিলাকে হ'ব quantitative adjective Okay dear students we have already learned about three types of adjectives আমি adjectiveৰ তিনিটা প্ৰকাৰৰ বিষয়ে আলোচনা কৰিলো আৰু এইবাৰ আমি আহিছো adjectiveৰ আন এটা প্ৰকাৰৰ ফালে যাক কোৱা হয় numeral adjective বুলি numeral adjective কি Numeral adjective denotes the number of persons or things. সংখ্যা বুজায় বস্তুৰ বা মানুহৰ সংখ্যা বুজায় এটা উদাহৰণ দিলে কথাটো স্পষ্ট হৈ পৰিব
Some boys were in the competition but only 3 got the prize. কিছু সংখ্যক লৰাই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল কিন্তু মাত্ৰ 3 জনে পুৰস্কাৰ পাইছিল। সাম শব্দটোৱে কি বুজাইছে? সংখ্যা বুজাইছে। সংখ্যা মানে কি? সাম শব্দটো দেখিলে আমি গম পাওঁ যে তাত কেইজনমান ল'ৰা আছে। 3 জন, 4 জন, 5 জন, 6 জন, কেইজনমান তাত ল'ৰা আছে। গতিকে এইটো নিউমাৰেলত এডজেক্টিভ হ'ব। ঠিক তেনেদৰে তাৰ পিছত আমি দেখিছো 3, only 3 got the prize. 3 জন ল'ৰাই পুৰস্কাৰ পাইছিল। 3 টো হ'ব নিউমাৰেল এডজেক্টিভ। ইয়াত এটা কথা মন কৰিবলগীয়া যে নিউমাৰেল এডজেক্টিভত সাধাৰণতে নাম্বাৰছ যেতিয়া আমি বিবেচনা কৰোঁ তেতিয়া দুটা ধৰণৰ নাম্বাৰছ আহিব, কাৰ্ডিনেল নাম্বাৰছ আৰু অৰ্ডিনেল নাম্বাৰছ। আমি 1 2 আৰু 3 1 2 আৰু 3 বুলি যদি কওঁ তেতিয়াতে হ'ব কাৰ্ডিনেল নাম্বাৰছ। আৰু যদি আমি ৰেংকিঙৰ হিচাপত বিবেচনা কৰোঁ, ফাৰ্ষ্ট ৰেংক, ছেকেণ্ড ৰেংক, থাৰ্ড ৰেংক, তেতিয়াহ'লে সেইবিলাক হ'ব অৰ্ডিনেল নাম্বাৰছ। আৰু এই বাক্যটোত আমি দেখিছোঁ সাম আৰু 3 নিউমাৰেল এডজেক্টিভ হ'ব। ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে 4 প্ৰকাৰৰ এডজেক্টিভৰ ভাগৰ বিষয়ে আলোচনা কৰিলোঁ। আৰু 4 প্ৰকাৰৰ এডজেক্টিভৰ ভাগ আছে, সেই ভাগকেইটা আমি পিছৰ ক্লাছত আলোচনা কৰিম। এতিয়া তোমালোকক মই কেইটামান গৃহ কাৰ্য দিছোঁ ঘৰত কৰি আনিবলৈ। ডিফাইন এডজেক্টিভ। Number 2, what are the types of adjectives? Write 3 examples of numeral adjective. Write 4 examples of adjective of quantity. আৰু শেষৰ প্ৰশ্নটো write 4 examples of adjective of quality. ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠত ইমানখিনি। ধন্যবাদ।